মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ নৱবৰ্ষ আনন্দ উল্লাসৰ মাজতে চেলেংহাটত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন নিহত হোৱাৰ লগতে 3জন ব্যক্তি আহত হৈছে বুলি জানিব পৰা গৈছে। দিয়ক চেলেংহাটৰ পথত নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। AS33A3801 নম্বৰৰ বলেৰো বাহনখনে পথৰ কাষৰ গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। লগৰ 4জনৰ লগত তাহাঁতি ওলাই গৈছিলে ঘৰৰ পৰা জানুৱাৰী বুলি কিবা খানা খাবলৈ গৈছিলে আৰু চাগে। আৰু তেনেকুৱা মানে ইমান হেৰিও নহয়, উদণ্ডকৈ হেৰি কৰা ল'ৰাও নহয়, গাড়ী চলোৱা ল'ৰাও নহয় তাহাঁতি। তাৰপিছত এবাৰ 4টামান বজাত নে কিমান সময়ত মানৰ ঘৰৰ পৰা ওলাই আহিলে। তাৰপৰা চাগে 12টামান বজাত হৈছে নেকি ঘটনাটো। ঘৰলৈ ঘূৰি যাওঁতে কুঁৱলীত নেদেখিলে চাগে, তেনেকুৱাই হ'ব আৰু। যিজন ঢুকাইছে তেওঁৰ নামটো অভিজিত চেতিয়া। বাকী লগত কেইজন আছিলে? 4জন টোটেল। তেওঁলোক বাকীকেইজন কেনেকুৱা পাইছে? এজন অলপ চিৰিয়াছ বুলি কৈছে, বাকীকেইজনৰ হাত ভৰি ভাগিছে। দুৰ্ঘটনাত গাড়ীখনত থকা 4 আৰক্ষীৰ অভিজিত চেতিয়াৰ মৃত্যু হয়। আনহাতে 3জন আৰক্ষী ৰক্তিম ফুকন, দেৱব্ৰত চেতিয়া আৰু সীমান্ত বৰা আহত হৈছে বুলি জানিব পৰা গৈছে। আহত কেইজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। নৱবৰ্ষ আনন্দ উল্লাসৰ মাজতে সংঘটিত হয় চেলেংহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, আৰু এই দুৰ্ঘটনাতেই এজন ব্যক্তি নিহত হোৱাৰ লগতে 3জন ব্যক্তি আহত হয়। দিয়ক চেলেংহাট পথত নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। AS33A3801 নম্বৰৰ বলেৰো বাহনখনে পথৰ কাষৰ গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত অভিজিত চেতিয়াৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আনহাতে 3জন আৰক্ষী ৰক্তিম ফুকন, দেৱব্ৰত চেতিয়া আৰু সীমান্ত বৰা আহত কেইজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।